হাঁহি এটা মাৰি দিয়ক আমাৰ খুৰা আহি বস্তু লৈছে খুৰা খুৰা অ খুৰা খুৰা এইপিনে কওকচোন আমাৰ মাজত উপস্থিত আছে গৰু বৰ্তা গৰু বৰ্তা গৰু বৰ্তা হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু আনাদাৰ ভিডিঅ' গাইছ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ তাৰমানে মই কোৱা কথাবোৰৰ একো অৰ্থ নাই নেকি? অৰ্থ নাই বুলিনো কেতিয়া ক'লো কিন্তু কথাটো হৈছে মই তাইক ভাল পাওঁ গতিকে বিয়া কৰাব দিছোঁ সেইটো ভালহে কথা বিয়া পাত হ'ব তাৰ মনে যায় অলপহে কথাটো ক'লো হ'ব তই চাহ লাগে যা গুচি যোৱা এই তেনেকৈ গ'লে নহ'ব পুৰা যাব লাগিব ফাৰ্ষ্ট যাব লাগিব ওলাই আছে তুমি নাহে গ'লে নহ'ব হ'ব দে অকণমান তেনেকৈ ক'বচোন হ'ব দে মানে কথা হ'ব তই মনে যায় যা চাহ মানে একশ্যন কোৱা মইনো কি বুজো মইতো কি ভুলটো ক'লো বিয়া বিয়াৰ কথা কথা ওলালতহে কথাটো কৈছো হ'ব হ'ব দে কাৰো তোমাৰ নহয় তাই এইজনে ক'ব ভুলটো ক'লো মইতো কি ভুলটো ক'লো বিয়াৰ কথা ওলালতহে কথাটো কৈছো তাৰপৰা মহেশে কিবা এটা ক'লে মহেশলৈ চোৱা তাৰপিছতে অঁ তাই গুচি গ'ল এতিয়া হ'ল আমাৰ মাজত অনিৰ্বাণ দা আছে কিবা এটা কৰি ছুটি আমাৰ এখন ছুটি ছবি হয় পাখি আৰু অতি সোনকালে আপোনালোকৰ সন্মুখলৈ মানে কি মুক্তি লাভ কৰিবলৈ গৈ আছে গতিকে আশা কৰোঁ আপোনালোকে ভাল পাব আশীৰ্বাদ দিব আৰু যদি কিবা বেয়াও পায় তেনেহ'লে আমাক জনাব ধন্যবাদ কি তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰীমতী অন্তৰা গগৈ শ্বুটিং কৰি কেনেকুৱা লাগিছে কোন ক্লাছত পঢ়ি আছা তোমাৰ নামটো তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰীনিতাশ্ৰী গগৈ কোন ক্লাছত পঢ়ি আছা 1 শ্বুটিং কৰি কেনেকুৱা লাগিছে ভাল লাগিছে তোমাৰ নামটো নমস্কাৰ মোৰ নাম গাৰ্গী বিনা কোন ক্লাছত পঢ়ি আছা কেনেকুৱা লাগিছে শ্বুটিং কৰি ভাল লাগিছে আৰু তোমাৰ নামটো সুধিলে নে তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী মেঘনা বণিক্য তুমি বাই ভনী নেকি নহয় দেখিবলৈ একে কেনেকুৱা লাগিছে শ্বুটিং কৰি বহুত ভাল লাগিছে গৰম উঠিছে উঠিছে বহুত গৰম দিছে ঠিক আছে দিয়া থেংক ইউ আপোনাৰ কেনেকুৱা লাগিছে ভাল লাগিছে গৰমো দিছে বেছি আৰু আমাৰ এজন কেমেৰামেন আছে আপোনাৰ নামটো কৈ দিয়ক ৰামজন শৰ্মা ঘৰটো মোৰ ঘৰ ইয়াতে আৰু আপোনাক যদি কণ্টেক্ট কৰিবলৈ বিচাৰে নাম্বাৰটো কৈ দিয়ক 6002995450 কণ্টেক্ট কৰিব এই নাম্বাৰত যদি কোনোবাই কাম কৰিব বিচাৰে যদি কেমেৰা লাগে কাৰোবাক আমাৰ মাজত আছে সুশাংকদা ডাইৰেকশ্যন কৰিছে এখন শ্বৰ্ট ফিল্মত আৰু স্ক্ৰিপ্টত তেখেতে লিখিছে কিবা এটা কৰি শ্বুটিঙৰ বিষয়ে অঁ শ্বুটিংটো চলি আছে আমাৰ এতিয়া মানে 60% মান কাম আৰু এতিয়ালৈকে গৈছে যেতিয়ালৈকে আৰু আছে বাকীখিনি 40% কাম আছে আৰু এইখিনি কাম আমি আজিৰ ভিতৰতে কমপ্লিট কৰিম আৰু বহুত ফাষ্টকৈ কামখিনি কৰিব লগা হৈছে স্ক্ৰিপ্টটোৰ নাম হৈছে পাখি আৰু পাখি এগৰাকী ছোৱালীৰ নাম আৰু হিৰো অনিৰ্বাণ কলিতা আছে আৰু মহেশ বৰা আছে জনপ্ৰিয় অভিনেতা আৰু কেইবাজনো আমাৰ গোটেইকেইজন জনপ্ৰিয় অভিনেতাই আছে আৰু নৱাগত কিছুমান অভিনেতা অভিনেত্ৰীক আমি সুযোগ দিছোঁ কামটো কৰাৰ ক্ষেত্ৰত গতিকে তেওঁলোকৰ অভিনয় আপোনালোকে চাবলৈ পাব অতি শীঘ্ৰে আৰু লগতে তেওঁৰ যিটো চেনেল আছে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু ফ'ল' কৰি দিব লাইক কৰি দিব থেংক ইউ তোমাৰ নামটো কোৱা মোৰ নাম প্ৰাচী বৰা কেনেকুৱা লাগিছে শ্বুটিং কৰি তুমি বোলে তোমাৰ কেৰেক্টাৰটো কোৱাচোন অকণমান কেৰেক্টাৰটো বিষয়ে কেনেকুৱা কেৰেক্টাৰটো ঠিক মই গম পোৱা নাই বাৰু আমি কৰি আছোঁ নামটো পাখি পাখি মানে তাইক লৈ এখন মানে পাখি তুমি নেকি পাখি মই আমাৰ মাজত মহেশ দা আছে আজি শ্বুটিংটোত জড়িত আছে আৰু তেখেতে এক্টিং কৰিছে কিবা এটা কৈ শ্বুটিংটোৰ বিষয়ে হয় আজি যোৰহাটতে এখন শ্বৰ্ট ষ্টৰী এটা কাহিনীত আচলতে এটা কেৰেক্টাৰ কৰিবলৈ আহিলোঁ শশাংক শেখৰে ডিৰেকশ্যন কৰিছে খুব এটা ভাল ষ্টৰী পাখি আৰু ষ্টৰীটোত বহুত কেইজন অভিনেতা অভিনেত্ৰী আমাৰ
সকলোৰে চিনাকি আৰু অচিনাকি সকলোবোৰ গোট খাইছে ইয়াত। গতিকে সকলোকে আহ্বান জনাইছোঁ, ষ্টৰিটোবোৰ খুব ভালদৰে আপোনালোকে চাব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু আপোনাৰ কেৰেক্টাৰটোৰ বিষয়ে অকণমান কৈ দিয়কচোন, মানে কেনেকুৱা কেৰেক্টাৰ কৰিছে আপুনি? মই আচলতে আপোনালোকে চিৰিয়েলত, টিভি চিৰিয়েলসমূহত প্ৰায় দেখি থকা এজন ল'ৰা অনিৰ্বাণৰ ককায়েকৰ এটা ৰোল কৰিছোঁ। ৰোলটো কৰি পেলাই খুব ভাল লাগিছে। তাৰপিছতে মোৰ ৰোলটোৰ অপজিট বন্ধু আমাৰ ইয়াৰ কাষতে আছে প্ৰাঞ্জল দা বৰকাকতি। আমাৰ প্ৰাঞ্জল বৰকাকতি খুব ভাল এজন অভিনেতাতকৈ ডাঙৰ কথা, বৰ এজন সুন্দৰ গায়ক। প্ৰাঞ্জল বৰকাকতিৰ গান ইতিমধ্যে বহুতখিনি ওলাই গৈছে আৰু আহিবলগীয়া সময়ত আৰু বহুতকেইটা হিট গান আহিব। এটা আজি শুনিছোঁ, খুব ভাল হ'ব, আপোনালোকে শুনিব সময়ত। বৰ দীঘলীয়া নকৰোঁ সেইটো কথা। কথা হ'ল কি, আমি গোটেইবোৰ গোট খাইছোঁ খুব আত্মিকভাৱে এটা পৰিয়াল হিচাপে আমি কামবোৰ আৰম্ভ কৰিছোঁ। আৰু যোৰহাট জিলাৰ খুব এটা সুন্দৰ লোকেশ্যন পটীয়া গাঁৱৰ কল্যাণী। ৰাইজে চাই পেলাই খুব ভাল পায়। দাদাই কোৱা বাবেহে মই তোক মই গালি পৰা নাই, দাদাৰ ওপৰতহে মোৰ দাদাৰ ওপৰতে খং উঠি আছে। তাৰপিছত বেছি বাৰু ছোৱালীজনীৰ পিছত কেলে লাগি আছে? দাদাই কৈছে তাই ছোৱালীজনী ভাল কোন ভাল কোন ভাল কোন বেয়া এইবিলাক মোক শিকাবলৈ ক'বলৈ মানা কৰিম। তাইলৈ গুচি যোৱা, ৰিয়েকশ্যন দিয়া কথাটোত কেমেৰা নাচাবা, তাইলৈ চোৱা। হ'ল চালোঁ ধুনীয়া অঁ তাইক লৈ আমাৰ মাজত উপস্থিত হৈছে গৰু বৰ্তা। এইবিলাক সকলো গৈছে কোৱা। আৰে এইবিলাক সকলো গৈছে। আমাৰ খুৰা আহি উপস্থিত হৈছে। খুৰা অ' খুৰা এইফালে কওকচোন। বাপৰে তোক আকৌ পিকনিকত কেনেকৈ লওঁ? তোৰ দাদা যিহে এইবোৰ খেল ভালেই নাপায়। আমি কেমেৰা ফালে একো নাচাবা। তোক আকৌ পিকনিকত কেনেকৈ লওঁ? তোৰ দাদা যিহে এইবোৰ খেল ভালেই নাপায়। মোৰ আকৌ দাদালে ভয় নালাগে, তোৰহে ভয় লাগে। মোক আকৌ দাদাই গালিহে পাই নামাৰে নহয়। তোৰ সঁচা কথা কচোন, তোৰ দাদালে ভয় লাগে নে? আৰু বঢ়িয়া এখন ছবি এখন মানে শ্বুটিং চলি আছে এতিয়া। ছবিখনৰ নাম হৈছে পাখি। আৰু আশা কৰোঁ আপোনালোকে ভাল পাব চাই। আৰু যদি ভালো নাপায় তেতিয়াহ'লে অন্ততঃ আপোনালোকৰ পৰামৰ্শখিনি আমাক ধুনীয়াকৈ জনাব। ধন্যবাদ। আৰু আপোনাৰ কেৰেক্টাৰটোৰ বিষয়ে অকণমান সৰুকৈ এতিয়া নকওঁ নেকি, চালে আপোনাক গম পাব। ছাছপেন্সত থাকক ন বস্তুটো। ছাছপেন্সত থাকক, আপোনালোকে চাব চিনেমাখন অতি সোনকালে আহি আছে, ৰিলিজ হ'ব। আৰু আপোনালোকে কমেণ্টত জনাব কেনেকুৱা হৈছে। আৰু এখেতক বহুতে চিনি পায় আৰু খুব বেছি মৰম দিয়ে যেন তাৰ আশাটো ৰাখিছোঁ আপোনালোকৰ পৰা। সংগ্ৰাম কৰি আছে সেই ছোৱালীজনী মানে কি মানে এক্সিডেণ্ট হৈ যায়, ধৈৰ্য তাৰ নাইকিয়া হৈ যায়। নাইকিয়া হোৱাৰ পাছত সেই সময়ত মানে এৰি দিয়ে। তেতিয়া আপুনি সেই ডাইলগটো কয়, কি বুজিছে যে উৰিবলৈ মন যাব, কিন্তু সকলোকে তো সাৱধান হ'ব। এতিয়া যি ডাইলগ এটা দিয়ে, পাখি যদি আজি মোৰ দুখন থকা হ'লে ময়ো উৰি গ'লোঁ। সোনকালে কথাটো মই কৰি দিব। ভাই সাহেব ভেৰি ফানি। কাৰণ থাকিব। হাঁহি এটা মাৰি দিয়ক। ভাল লাগিব সঁচাকৈ ভাল লাগিব সকলো নিলে। ভাই সাহেব Action! নমস্কাৰ। মই ঋতিশাৰ মোমায়েক। মই আপোনাক আগৰ পৰাই চিনি পাওঁ। ঋতিশা মানে মই আপোনাক চিনি পাওঁ একচুৱেলি। তো সেই গাইজ আমি শ্বুটিং বৰ্তমান কৰি আছোঁ বহুত গৰমৰ মাজত। আৰু আশা কৰোঁ আপোনালোকে ভাল পাব চিনেমা
এখন পাখি আহি আছে অতি সোনকালে আপোনালোকৰ মাজলৈ। গতিকে এয়া শ্বট লৈ আছে আমাৰ ডিৰেক্টৰ, কেমেৰামেন বহুত কষ্ট কৰিছে। তো মহেশ বৰা, মহেশ দা আমাৰ সকলোৰে মৰমৰ, বহুত কষ্ট কৰিছে। মই মানে আপোনাৰ ওচৰলৈ এটা প্ৰস্তাৱ লৈছোঁ। প্ৰস্তাৱ? মুখখন ফুলাই দিব নহ'লে। মুখখন উঠাই দিব লাগে। হাতলে মই ফটাম আহক, এইটো হ'লে কেমেৰাটো কোন দামী নহয়? দামী কোন নহয়? আংকেল দামী নহয় নি? মোৰ চেণ্ডেলটোৱে কিমান দামী? দামী কিন্তু ময়ো দামী। আপুনি কেমেৰাত ল'লে কি হয়? গাড়ীখন বিকি আকৌ কেমেৰা পইচা দিছে। কেমেৰাত ল'লে আপুনি কি হয়? ল'লে কেনেকুৱা হয়? নহয়, আমি কেমেৰাটো ল'লে যে মদকী মানুহটোৰ নিচিনা কৰে, কেমেৰা মানে ল'লে কেলে না জেগাত নাথাকে। খালত পানীত পৰিছে। মহেশ কি টায়াৰ্ড হৈছে নি? এনেকে বহি আছে যে। টায়াৰ্ড হোৱা নাই, ৰ'দটো ইমান নাই। ৰ'দ নাই। কেমেৰাটো ইয়াৰ পৰা উলিয়াই ডাইলগ হৈ থাকিব। সিহঁতৰ ডাইলগ হৈ থাকিব। কেমেৰাটো তুমি ঘূৰাই নি থাকে। ৰোল কেমেৰা মৰম কৰিলে কি হ'ব? মৰম কৰিলে কি হ'ব? তই এইবোৰ মোক কৈ নাথাকিবি দেই। তই মোক কৈ নাথাকিবি দেই। নাজানো তই কিয় বেয়া পাৱ, নাজানো তই কিয় বেয়া পাৱ, কিন্তু আমাৰ লগৰবোৰে সকলোৱে ভাল পায়। কিন্তু আমাৰ লগৰবোৰে সকলোৱে ভাল পায়। নাজানো আৰু দেই, তই যে কিয় বেয়া পাৱ নহয়। নাজানো আৰু দেই, তই যে কিয় বেয়া পাৱ নহয়। ধেৰ এজনী কিনো কথাবোৰ সুধি থাক জানো। তেজনী কিনো কথাবোৰ কৈ থাক? যা ইয়াৰ পৰা, যা ইয়াৰ পৰা। গুচি আহা। Action! এজন বিকলাংগ ধুনীয়া মানুহলৈ বিয়া হয় মই কি কৰিম? এজন বিকলাংগ ধুনীয়া মানুহলৈ বিয়া হৈ মই কি কৰিম? কাম কৰিব পৰাকৈ তুমি সুস্থ হৈ উঠা প্ৰথমে। কাম কৰিব পৰাকে সুস্থ হৈ থকা প্ৰথমে। সঁচা কথাত ক'বলৈ গ'লে আৰু সঁচা কথা ক'বলৈ গ'লে এতিয়াতো তোমাৰ পাখি দুখনেই নাই। এতিয়াতো তোমাৰ পাখি দুখনেই নাই। নেক্সট টাইম মোৰ পৰা আৰু একো আশা নকৰিবা। নেক্সট টাইম মোৰ পৰা আৰু একো আশা নকৰিবা। মোৰ কাম আছে, তুমি যাব পাৰা। মোৰ কাম আছে, তুমি যাব পাৰা। গুচি যোৱা ওলাই।